এইজনী দেখোন মোৰ ভণ্টিজনী। তাই এনেকৈ আছে ইয়াত। ইমান দিনে খা খবৰ নাই, আৰু আজি হঠাৎ এনেকৈ লগ পাইছোঁ, তাকো এইটো অৱস্থাত। ভণ্টি, তই এইখন গাঁৱত কি কৰি আছ? সেনেকৈ আছ তই? দাদা তই ইয়াত কেনেকৈ? মই মানে অফিচৰ কামত আহিছোঁ ইয়ালৈ। তই ইয়াত কি কৰি আছ আকৌ? কলৈ যাৱ? তই ইয়াতেই থাক নেকি? ইমান দিনে একো এটা খা খবৰ নাই। কিমান বিচাৰ খোচাৰ কৰিছোঁ, তোৰ কোনো খবৰে নাই। তই কাৰ লগত বিয়া হলি? ঘৰত এবাৰো নোকোৱাকৈ, আমাক একো এটা খবৰ নকৰাকৈ তই কাৰ লগত গুচি আহিলি কচোন? এতিয়া সি ক'ত আছে? ল'ৰাজন কেনেকুৱা? সিহঁতৰ ঘৰৰ অৱস্থা পাতি কেনেকুৱা? তই ভালে আছনে ভণ্টি? মই ভালে আছো দাদা, বহুত ভালে আছো। কিন্তু তোৰ ড্ৰেছ পোছাকবিলাক কিয় এনেকুৱা আকৌ? তইতো এনেকুৱা ড্ৰেছ কেতিয়াও ভাল পোৱা নাছিলি। তোৰ ভাল ড্ৰেছ এযোৰ কিনিবলৈ পইচা পাতি নাই নেকি বাৰু? নহয় দাদা, আছে। মই কাইলৈ আকৌ শ্বপিঙত যাম বুলি ভাবিহে আছো। কিন্তু কথাটো কি মানে, এইখিনি সমাজখন অকণমান বেলেগ। এইখিনি সমাজৰ লগত মিলিবলৈ এনেকুৱা ড্ৰেছ পাতি পিন্ধিবই লাগিব। সেইকাৰণেহে এইবোৰ পিন্ধি আছো। মই যদি বেছি ষ্টেণ্ডাৰ্ড দেখাই, যদি বেছি ভাল কাপোৰ পিন্ধো, এইখিনি মানুহবোৰে মোক বেয়া পায়। আৰু সমাজখন অকণমান মানে তল শ্ৰেণীৰ যে, সেইকাৰণে এনেকৈ থাকিব লগা হয় আৰু মানুহৰ লগত মিলিবলৈ। বেলেগ একো কথা নাই। আমি কাইলৈ শ্বপিঙলৈ যামেই নহয়। তই সঁচা কথা ক ভণ্টি, তই বহুত অভাৱত আছ নেকি বাৰু? মইনো আকৌ কিয় মিছা কথা ক'ম? সঁচা কথাই কৈছো আকৌ। হয় নেকি? দে, ভালে আছ যেতিয়া বাৰু ভালেই কথা। কিন্তু তই আমাক নোকোৱা নামাতাকৈ এনেকৈ বিয়া হোৱা সিদ্ধান্তটোৰ পৰা আমি বৰ দুখ পাইছিলোঁ। লাহে লাহে আমাৰ খংবোৰ কমিল বাৰু। এতিয়া তই ঘৰলৈ কেতিয়াকৈ যাবি? মা দেউতাই তোক বহুত মনত পেলাই থাকে। তোলৈ মনত পেলাই কান্দি থাকে। তই এবাৰো এটা খবৰ দিব পৰা নাই বোলে মই ইয়াতে আছোঁ, ভালে আছোঁ। আচলতে তহঁতৰ কাৰণে মোৰ বৰ ভয় হৈ আছিল। তহঁতে আকৌ মোক বেয়াই পাই আছো কিজানি। মই সেইকাৰণেহে একো খবৰ খাতি নিদিয়াকৈ আছো। তই জাননে, আমি তোক নিবিচৰা ঠাই নাই, সকলোতে তোক বিচাৰিছোঁ। ভণ্টি, তোক যেতিয়া আৰু লগ পালোঁ, তহঁতৰ ঘৰখন কেনেকুৱা, পৰিৱেশটোনো কেনেকুৱা, ঘৰত কোন কোন আছে, আৰু তোৰ মানুহজননো কেনেকুৱা, চাই আহোঁগৈ ব'ল। তহঁতৰ ঘৰলৈ যাওঁ ব'ল। আমাৰ ঘৰলৈ এতিয়া নালাগে দে দাদা। মই যেতিয়া মাতিম তেতিয়া আহিবি তহঁতে। কিয়? এতিয়া গ'লেনো কি হয়? এতিয়া নালাগে নেকি দাদা? পাছত আহিবি দে। মানে এতিয়া ঘৰত কোনোৱে নাই। সেও অফিচলৈ গৈছে, আকৌ মাহঁতো অফিচলৈ গৈছে। মই এফালে ওলাই আহিছোঁ। এতিয়া ঘৰলৈ গ'লে ঘৰত কাকোৱে নাপাবি নহয়। মোৰ কিয় এনেকুৱা লাগিছে? তই মোক তহঁতৰ ঘৰলৈ নিবলৈ বেয়া পাইছ? নাই, তোকনো আকৌ আমাৰ ঘৰলৈ নিবলৈ কিয় বেয়া পাম? কিন্তু এতিয়া গ'লে কাকোৱে নাপাবি নহয়। সেইকাৰণেহে তইচোন নিজেই কৈছ ঘৰৰ মানুহখিনিক লগ পাব বিচাৰোঁ বুলি। এতিয়া আকৌ কাকো নাপাবি, এনেই ঘৰটো চাই অহাহে হ'ব। একো নহয়, ব'ল ঘৰটোকে চাই আহিম। নালাগেও, কিনো বুজি নোপোৱাৰ দৰে কথা কৈ আছ দাদা। আজি নালাগে দে, পাছত কেতিয়াবা যাবি। আজি মই এফালে যাবলৈ আহিছোঁ কাম এটাত। এতিয়া মই আকৌ ঘৰলৈ উভতি গ'লে মোৰ কামটোৱে দেৰি হ'ব দেখোন। আৰু মোৰ কামটো দেৰি হ'লে মোৰ বহুত লছ হ'ব। সেইকাৰণে এতিয়া আৰু ঘৰলৈ নাযাওঁ দে, পাছত কেতিয়াবা আহিবি। হয় নেকি? দে, নালাগে নহ'লে। তথাপিও তোৰ ঘৰখন এবাৰ চাই যাবলৈ পৰা হয় ভাল আছিল। মাহঁতৰ আগত ক'ব পাৰিলোঁ হয়। ঘৰখন চোৱাতকৈ মোক এনেকৈ লগ পোৱাত তই জানো ভাল পোৱা নাই? ভাল লাগিছে আকৌ, ইমান দিনৰ মূৰত তোক লগ পাইছোঁ। একমাত্ৰ ভণ্টিজনীক কিমান দিনৰ মূৰত লগ পাইছোঁ। দাদা, তই তেতিয়াহ'লে গৈ থাক, ময়ো যাওঁ। মোৰ নহ'লে দেৰি হ'ব। হয় নেকি? যা তেনেহ'লে, দেৰি হয় যদি আৰু। কিন্তু কি জাননে, তই জোঁৱাইক লৈ আমাৰ ঘৰলৈ আহিবি। আৰু নহ'লে ফোন নাম্বাৰটোকে দে, মই ফোন কৰিম আৰু তই ঘৰতে থাকিবি। আমি আহিম সকলো। মোৰ মোবাইলটো ঘৰতে থৈ আহিলোঁ নহয়। কিন্তু দাদা, মোৰ তাত তহঁতৰ নম্বৰ আছে নহয়। মা নম্বৰটোও আছে, দেউতাটো আছে, তোৰটো আছে, আৰু নৱ নম্বৰটোও আছে। মই নিজেই ফোন কৰিম দে ঘৰত গৈ। ঠিক আছে, হ'ব বাৰু। কিন্তু ফোন কৰিম বুলি আকৌ নকৰাকৈ নাথাকিবি। কৰিম, মই এতিয়া গৈ থাকোঁ দে। ভণ্টিজনীৰ মুখৰ উজ্জ্বলতা একেবাৰে নোহোৱা হৈ গ'ল দেখোন। তাই যদি ইমান সুখতে আছে, তাই তেনেহ'লে ইমান হেঁপা পৰি গৈছে কিয়? ইমান শুকাই খিনাই গৈছে কিয়? নাই, এনেকৈ হ'লে নহ'ব। ভণ্টি ক'লৈ গৈছে, কিয় গৈছে, মই অকণমান পিছা কৰোঁ। আৰু বেলেগ এদিন আহি তাইৰ ঘৰলৈ যাম মই। তাই ক'ত থাকে মই সেইটো অনুসন্ধান কৰি লওঁ আজি। পৃথিৱীত এনেকুৱা কোন ভৈনীয়েক আছে যে ককায়েকক নিজৰ ঘৰলৈ মাতিবলৈ বেয়া পায়, নিজৰ ঘৰখনলৈ নিবলৈ বেয়া পায়? আৰু আমাৰ ভণ্টিয়ে যেতিয়া আৰু মোক তাই ঘৰখনলৈ নিবলৈ বেয়া পাইছে, ঘৰখনৰ মানুহখিনিৰ লগত চিনাকি কৰি দিবলৈ বেয়া পাইছে, তেনেহ'লে কিবা এটা যে খেলি মেলি আছে, সেইটো খাটাং। কি খেলি মেলি আছে মই সেইটো কথা অনুসন্ধান কৰিব লাগিব। কি হৈছে তোমাৰ কি হৈছে? ইমান উধাটো খাই আহিছা যে? কিবা ভয় খালা নেকি? কি হৈছে তোমাৰ? কথম্বি বাচি আহিছোঁ। মই কথম্বি বাচি আহিছোঁ। কথম্বি বাচি আহিছোঁ মানে? কিহে খেদি আহিছিল তোমাক? আজি দাদাক লগ পাইছিলোঁ। মোৰ দাদাক। সি এইপিনে কিবা অফিচৰ কামত আহিছিল আৰু মোক ৰাস্তাতে লগ পাইছিল। দাদাক?
অঁ অঁ তাক লগ পাইছিলোঁ। সি মোৰ ঘৰখনলৈ আহিবলৈ বৰ জোৰ কৰিছিল। মই কথমবি কিবা এটা বাহানা বনাই পলাই আহিছোঁ তাৰ পৰা। আৰু কি জানানে, সি মোৰ ড্ৰেছ পোছাকবোৰ দেখি বহুত প্ৰশ্ন কৰিছিল। মই দুখ পাইছোঁ নেকি, অভাৱত আছোঁ নেকি বুলি। যেনে তেনে কিবা কিবি কথা কৈ মেলি গুচি আহিছোঁ। এটা কথা কওঁ তোমাক, তুমিনো তোমাৰ ঘৰখনৰ মানুহৰ পৰা মোৰ পৰিচয়টো কেলৈ লুকুৱাই ৰাখিছা? মই দুখীয়া হওঁ বা ধনীয়ে হওঁ, মই জানো মানুহ নহয়? তুমি ধনী ঘৰৰ ছোৱালী, তোমালোক বহুত ধনী, তোমালোকৰ মনত আমিতো বহুত দুখীয়া, আকাশ পাতাল পাৰ্থক্য আমাৰ মাজত। কিন্তু তোমালোকো মানুহ, ময়ো মানুহ, সেইটোতো একেই ন? ধনী দুখীয়ানো কি আৰু, আজি মই দুখীয়া হৈ আছোঁ, কাইলৈ হয়তো ধনীও হৈ যাব পাৰোঁ। সেইবোৰ কথা নহয়। আচলতে তোমালোকৰ মাহঁতে গম পাওক, মই ইমান বেয়া মানুহ নহয়। মোৰ লগত তুমি দুখত থকা নাই, মই তোমাক সুখতে ৰাখিছোঁ। কিছুমান বস্তু দিব নোৱাৰিব পাৰোঁ, কিছুমান ডাঙৰ অভাৱ পূৰাব নোৱাৰিব পাৰোঁ, কিন্তু মইতো তোমাক কেতিয়াও একো দুখ পাবলৈ দিয়া নাই। সেইবোৰ কথা অকল মই আৰু তুমিহে বুজি পাওঁ, বেলেগ কোনেও বুজি নাপায়। মোৰ মা দেউতাহঁতে টকা পইচা নথকা মানুহক বহুত বেয়া পায়। মোৰ দেউতাই বিচাৰিছিল তেওঁৰ সৈতে সমান ধনী কোনোবা বন্ধু এজনৰ পুতেকৰ লগত বিয়া হোৱাটো, কিন্তু মই সেই কথা অমান্তি হৈ তোমাৰ লগত গুচি আহিলোঁ। আৰু তোমাৰ লগত যে মই গুচি আহিলোঁ, এইটো কথা সিহঁতক মই কেতিয়াও গম পাবলৈ দিয়া নাছিলোঁ। কিন্তু আজি মই দাদাৰ আগত ধৰা পৰিব ওলাইছিলোঁ, কথমবিহে বাচিছোঁ। আৰু কিমান দিন এনেকৈ সিহঁতৰ পৰা লুকুৱাই থাকিম। তুমি অতি সোনকালে যোগাযোগ কৰা, চাকৰি বাকৰি এটাৰ চেষ্টা কৰা। তোমাৰ যদি চাকৰি বাকৰি এটা নহয়, তেনেহ'লে মই মা দেউতাৰ আগত কেনেকৈ তোমাক চিনাকি কৰাই দিম? তুমি যেতিয়াই চাকৰি এটা পাবা, যেতিয়াই তুমি মোৰ ঘৰখনৰ সৈতে সমানে থিয় হ'বলৈ যোগ্য হ'বা, মই তেতিয়াই মোৰ ঘৰখনৰ লগত তোমাক চিনাকি কৰাই দিম। তাৰ আগত মই সিহঁতৰ আগত তোমাক কেতিয়াও নিনিওঁ। মই কেনেকৈ আছোঁ সিহঁতে সেইবোৰ জনাৰ কোনো প্ৰয়োজন নাই। সিহঁত ধনী, সিহঁতৰ ধনক লৈ বহুত অহংকাৰ, বহুত গৌৰৱ, থাকক সিহঁতে সিহঁতৰ ধন টকা পইচাক লৈ, মোৰ সেইবোৰ একো ক'ব লগা নাই। কিন্তু কি জানা, মই যে এজন ভাল মানুহক মোৰ জীৱন লগৰী হিচাপে বাছি লৈছোঁ, এইটো কথা সিহঁতে জানিব লাগিব। আৰু সেইটো কথা জানিবলৈ তোমাৰ চাকৰি এটা হ'ব লাগিব, তেতিয়াহে মই সিহঁতৰ আগত তোমাক পৰিচয় কৰাই দিম। সিহঁতে তেতিয়া তোমাক কোনো ফালৰ পৰাই বেয়া বুলি ক'ব নোৱাৰিব। মইতো চেষ্টা কৰিয়ে আছোঁ, কিন্তু একোফালেই দেখোন একো সুবিধা পোৱা নাই। এইবাৰ ভাবিছোঁ বেলেগ চাকৰি বাদ দি টেট পৰীক্ষাতে বহো নেকি। একো বেয়া নহয় দিয়া, এজন শিক্ষকৰো বহুত সন্মান আছে। বেলেগ চাকৰি ল'বলৈ গ'লে দেখোন ঘোচ দিব লাগে, ইমান ঘোচ দিবলৈ মোৰ টকাই নাই। এই টেট পৰীক্ষাটোৱে বাকী আছে আৰু মোৰ শিক্ষাখিনিৰ যোগ্যতা এই টেট পৰীক্ষাটোৱে আছে। সেই টেটতে বহোঁ এবাৰ। পঢ়াৰ ক্ষেত্ৰত কিমানবোৰ টকা পইচা খৰচ কৰিছোঁ, গোটেইবোৰ ডিগ্ৰীয়ে লৈছোঁ, কষ্ট কৰি পঢ়িছোঁ, কিন্তু সেইমতে যদি এতিয়া চাকৰিটো পাওঁতেও মই ঘোচ দিব লগা হয়, ইমানবোৰ টকা যদি মোৰ থাকেই, তেনেহ'লে মইনো চাকৰি কেলৈ বিচাৰি ফুৰিব লাগে? ডাঙৰ বিজনেছেই কৰিব পাৰোঁ দেখোন। এইবাৰ আৰু বেলেগ চাকৰি মাথা মাৰি থাকিব নালাগে দিয়া। তুমি টেটতে বহা, বুজিছা? হাইস্কুলৰ টেট, LP স্কুলৰ টেট, যি টেটেই নাপাতক কিয়, সকলোতে বহা। কিবা নহয় কিবা এটাততো পাবা। আৰু তুমি পঢ়া শুনা বাদ দি মোক কষ্ট কৰি খুৱাব নালাগে। তুমি পঢ়া শুনাখিনি আগতীয়াকৈ কৰা। ঘৰ চলোৱাটো বাৰু মোৰ ওপৰত এৰি দিয়া, কেনেবাকৈ মই মেনেজ কৰি ল'ম সেইখিনি। সঁচাকৈ তুমি মোক বহুত বুজি পোৱা আৰু তুমি মোক বহুত ছাপোৰ্ট কৰা, মোৰ সেইকাৰণেই ভাল লাগে। মই কিন্তু এটা কথা স্বীকাৰ কৰিবই লাগিব, মোৰ উন্নতিৰ আঁৰত একমাত্ৰ তোমাৰ হাত আছে। তুমি যদি এইখিনি আগ্ৰহ নিদিয়া হয়, মই কেতিয়াও ইমানখিনি পঢ়া শুনা কৰিব নোৱাৰিলোঁ হয়। আৰু এতিয়া যদি মই ভগৱানৰ কৃপাত কেনেবাকৈ চাকৰি এটা পাওঁ, তাতো তোমাৰেই হাত থাকিব। সেইবোৰ বাদ দিয়া, চাকৰি বাকৰি এটা হ'লে আমাৰ নিজৰ জীৱনটোৱে ভাল হ'ব দিয়াচোন। সেইটো হয় বাৰু, কষ্ট কৰিম, মই বহুত কষ্ট কৰিম। এইবাৰ কিবাকৈ নহ'লেও চাকৰি এটা যোগাৰ কৰিবই লাগিব। নিজৰ কাৰণে নহ'লেও মই তোমাৰ কাৰণেই চাকৰি এটা কৰিম। হেৰা, আজিনো তোমাৰ কি হৈছে? অফিচৰ পৰা অহাৰ পৰাই দেখিছোঁ এনেকৈ মন মাৰি আছা, এতিয়াও জোপোকা লাগি বহি আছা। কি হৈছে মানে? আজি বৰ ডাঙৰ ঘটনা এটা হ'ল। মানে আজি ভণ্টিক লগ পাইছিলোঁ। কি? ভণ্টিক লগ পাইছিলা? তাইক ক'ত আছে? ক'ত লগ পালা তাইক? তাই ভালে আছেনে? নাজানো, কিন্তু তাইক সোধোতে তাই ভালে আছোঁ বুলিয়ে কৈছিল। কিন্তু মোৰ এনেকুৱা লাগিছে তাই একেবাৰে ভালে থকা নাই। তাইক লগ পাই অহাৰ পাছত মোৰ মনটো বৰ বেয়া লাগি আছে। তাই কিবা বিপদত পৰি আছে, বুজিছা? তাইক তুমি ঘৰলৈ লৈ নানিলা কেলে? মই কৈছিলোঁ, কিন্তু তাই নাহিল। এতিয়া কি কৰিম বুলি ভাবিছা? মাহঁতক কথাটো ক'লানে নাই? ভণ্টিক যে তুমি লগ পাই আহিছা, তাই যে অৱস্থা বেয়া, তুমি সেইটো কথা ক'লানে নাই মাহঁতক? নাই, মই কাকোৱে কোৱা নাই, কাকো ক'বলৈ মন যোৱা নাই। মই তাই ঘৰলৈ যাওঁ বুলি কৈছিলোঁ, কিন্তু তাই কোনো কাৰণতে মোক তাইৰ ঘৰলৈ যাবলৈ নিদিলে। আৰু মই অলপ সময় পাছত তাই পিছা কৰিলোঁ। তেতিয়া মই তাই যিটো অৱস্থাত থকা দেখিছোঁ, মোৰ একেবাৰে সহ্য হোৱা নাই। ইমান ধনী ঘৰত, ইমান আজাদিত থকা ছোৱালীজনীয়ে এনেকুৱা এটা পৰিৱেশত, ইমান দুখীয়া ঘৰ এখনত কেনেকৈ থাকিব পাৰিছে?
তাৰমানে তুমি কি ক'ব বিচাৰিছা? ভণ্টি বিয়া হোৱা ঘৰখন বহুত দুখীয়া। অঁ দুখীয়া, একেবাৰে দুখীয়া। ইমান দুখীয়া মানুহ ঘৰত তাই ইমান দিনে কেনেকৈ আছে, কেনেকৈ থাকিব পাৰিছে? আচলতে তাই আমাক যিটো দুখ দি থৈ গ'ল, তাৰ পাছত আমাৰ লগত যোগাযোগ কৰিবলৈ তাই নিজেই লাজ পাই আছে। সেইকাৰণে তাই যেনেকৈ পাইছে তেনেকৈ জীয়াই আছে। মই এতিয়া ককায়েকটো হৈ নিজৰ ভণ্টিজনী ইমান দুখ কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। মই কাইলৈকে যাম তাইৰ ওচৰলৈ। ইমান আজাদীত থকা ছোৱালীজনীয়ে ইমান কষ্টত দিন কটাইছে, শুনিয়ে দেখোন সহ্য হোৱা নাই। তুমি কাইলৈকে যোৱা আৰু তাইক লৈ আহাগৈ। যাম, মই কাইলৈকে যাম তাইৰ ওচৰলৈ। তুমি মাহঁতক কোনো কাৰণতে এইবোৰ কথা নক'বা। মই তাইক কাইলৈ আনিবলৈ যাম। যদি তাই আহে তাৰ পাছতহে মাহঁতক এইবোৰ কথা ক'ম। মাহঁতে যদি এইবোৰ কথা শুনে বহুত চিন্তাত পৰিব। অলৰেডি তাইৰ কাৰণে বহুত চিন্তাত পৰি আছে। তুমি ঘৰতে পঢ়ি থাকা, মই কামলৈ যাওঁ। যোৱা, সোনকালে আহিবা। আমাৰ এই কষ্ট আৰু বেছি দিন নাই দিয়া। অতি সোনকালেই আমাৰ জীৱনলৈ সুখ আহিব। ভণ্টি। দাদা তই ইয়াত? ভণ্টি মই। তই কি ভাবিছিলি? তই মোক তোৰ ঘৰলৈ নামাতিলি বুলিয়ে মই কি তোৰ ঘৰলৈ নহাকৈ থাকিম? মানে দাদা, তই এইখন ঘৰত, ইমান দুখীয়া মানুহ ঘৰত তই কেনেকৈ থাকিব পাৰিছ? ইমান আজাদীত থকা ছোৱালীজনীয়ে ইমান দুখত কেনেকৈ থাকিব পাৰিছ? ব'ল, তই মোৰ লগত ব'ল। মই তোক নিবলৈ আহিছোঁ। তোৰ ইমান দুখ আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। এইবোৰ তই কি কথা কৈছ দাদা? মই কি দুখত থকা দেখিলি? মই সুখত আছোঁ, বহুত সুখত আছোঁ। তই এইখন ঘৰত কিমান সুখত আছ মই বুজিবলৈ বাকী নাই। মই কৈছোঁ নহয়, ব'ল। আমাৰ অমতত বিয়া হৈ অহাৰ কাৰণে তই আমাক তোৰ দুখৰ কথা ক'বলৈ বেয়া পাই আছ। তই যিমান দুখত থাকিলেও আমাক জানিবলৈ দিয়া নাই। আমি সকলো বুজি পাইছোঁ। যি হ'ল এইবোৰ সকলো বাদ দে আৰু ব'ল, ঘৰলৈ ব'ল। মা দেউতাহঁতে অলৰেডি বহুত কষ্ট পাই আছে তোৰ কাৰণে। এইখন বিয়াৰ পৰা কাৰ শান্তি হৈছে? তই শান্তিত থাকিব পাৰিছ নে মা দেউতাই শান্তি পাইছে না আমি শান্তি পাইছোঁ? দাদা, তই মোৰ ঘৰলৈ আহিছ, ভালেই কৰিছ। বহ, চাহপানী কিবা এটা খা, কিন্তু এইবোৰ উল্টা পুল্টা কথা নকবি। মোৰ মানুহজনে মোক যিমান সুখত ৰাখিছে সেইখিনি সুখ মই সেইখন ঘৰত কেতিয়াও পোৱা নাছিলোঁ। তহঁতে দেখোন টকাৰ পাছত দৌৰি থাকোঁতেই যায়। দেউতা, তই, মা গোটেইবোৰে চাকৰি কৰ। গোটেইবোৰে দেখোন নিজৰ কামত ব্যস্ত হৈ থাকোঁতেই যায়। ঘৰলৈ অহা সময়কণত তহঁতে আৰাম কৰ। মোক তহঁতে কোনে সময় দিছিলি, কোনে মৰম কৰিছিলি? টকা পইচাই সকলো সুখ নহয়, বুজিছ? মই যিখিনি সুখত আছোঁ, বহুত সুখত আছোঁ। এইখিনি সুখ মই তহঁতৰ ঘৰত, তহঁতৰ অট্টালিকাৰ মাজত বিচাৰি নাপাওঁ। মই এই ভাগা বজাৰটোত যিখিনি সুখত আছোঁ। মই ইয়াতে থাকিম দাদা। তই যদি মোক নিবলৈ আহিছ তেনেহ'লে তই যাগৈ। দাদা, ককায়েক ঘৈণীয়েকৰ মাজত মই মাত দিয়াটো ভাল কথা নহ'ব। কিন্তু মই যিমান পাৰোঁ তেওঁক সুখী কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। মই আপোনালোকৰ দৰে ইমান ধনী মানুহ নহয়, যদিও মানুহক সুখে শান্তিৰে ৰাখিব জানো। আৰু চাকৰি বাকৰি মই চেষ্টা কৰি আছোঁ। এইবাৰ নিশ্চয় মোৰ চাকৰি এটা হ'ব। আৰু এওঁ কৈ আছিল মোৰ চাকৰিটো হোৱাৰ পাছতে আপোনালোকৰ সৈতে মোক চিনাকি কৰাই দিয়াৰ কথা। ধন টকা পইচা থাকিলে মানুহ সুখী হ'ব নোৱাৰে। আপোনালোকৰ সেইবোৰ ভুল ধাৰণা। দাদা, তই মাহঁতক কবিগৈ, মই বহুত সুখত আছোঁ। হ'ব দে ভণ্টি, মই সকলো বুজি পাইছোঁ। টকা পইচা নোহোৱাকৈ তহঁতে যিমান সুখত আছ, হয়তো আমিয়ে সেইখিনি সুখত নাই। তহঁতে ভালে থাক, আমাৰ আশীৰ্বাদ সদায় তহঁতৰ লগত আছে। তোক নিবলৈ আহিছিলোঁ। কালি তোৰ পাছে পাছে আহি তোৰ ঘৰতো চাই গৈছিলোঁ আৰু মোৰ ৰাতিটো টোপনি নাই। কিন্তু এতিয়া আহি মই যিখিনি কথা গম পালোঁ, এতিয়াৰ পৰা মই শান্তিত থাকিব পাৰিম। মাহঁতক ক'মগৈ, সিহঁতৰ জীয়েক বহুত সুখত আছে। ভণ্টি থাক, মই গৈ থাকোঁ। ৰবি দাদা, তই মোৰ ঘৰলৈ আহিছ, এনেকৈ খালী মুখে গ'লে নহ'ব নহয়। কিবা এটা খাই যা। কি খোৱাবি? তহঁতৰ ঘৰৰ দৰে আমাৰ ঘৰত আকৌ ইমান দামী দামী মিঠাই নাই, দামী দামী ফল মূলো নাই। কিন্তু তই যদি বিচাৰ তোক মই চাহ একাপ খুৱাব পাৰিম। হয় নেকি? তোৰ হাতৰ চাহ একাপ নোখোৱা বহুত দিন হ'ল নহয়। যা, চাহ একাপ বনাগৈ। আহক দাদা, আহক, ইয়াতে বহকহি। হেৰা, যোৱা, তুমি দাদাৰ কাৰণে পুটুককৈ চাহ একাপ বনোৱাগৈ। চাহৰ লগত দিবলৈ কিবা আছে জানো? মই শাককৈ দোকানৰ পৰা আহোঁ ৰ'বা। নালাগে, দাদাই দোকানৰ বস্তু নাখায়। মই তাক কিবা এটা ভাল বস্তু ৰান্ধি খুৱাম। যা আকৌ তেনেহ'লে, ৰৈ আছ কিয়? যাওঁ, তই বহচোন। হওক দে তেওঁ, মোৰ ভণ্টিজনী সুখত থকা দেখি ভাল লাগিল। মানুহ যেন ধন টকা পইচা নহ'লেও সুখত থাকিব পাৰে, আজিহে বুজি পাইছোঁ।